हेलो स्टूडेंट्स परीक्षाले आमार जेहेतु केदिनमान আছে গতিকে এনেকুৱা সময়ত বহুতৰ হেতু কনফিউজন থাকে যে মই ৰাতি পঢ়া ভাল হ'ব নে ৰাতিপুৱা সোনকালে উঠি পঢ়া ভাল হ'ব আজি ভিডিঅ'ত এখিনি কথা ডিসকাস কৰিম আজি ভিডিঅ' চোৱাৰ পিছত হয়তো তোমাকৰ হেতু কনফিউজন নাথাকিব এটা কথাটো হ'ল ৰাতি পঢ়িম নে দিনত পঢ়িম মানে ৰাতিপুৱা সোনকালে পঢ়িম এতিয়া পঢ়াটো সকলোৰে যেহেতু পৰিবেশটো বেলেগ বা নিজৰ খোৱা বোৱা হওক বা শাৰীৰিক যোনটো সংগত মানে গঠন আছে সেইখিনি সবতে যেহেতু বেলেগ গতিকে পঢ়া টাইমটো তোমালোকে কি কৰিব লাগিব নিজৰ মতে সেট কৰিব লাগিব এতিয়া ৰাতি পঢ়ি তুমি ৰাতি পঢ়িব পাৰে নোৱাৰা মেইন কথা হ'ল যে তুমি কোনটো সময় তোমাৰ কাৰণে সুইটেবল হয় এতিয়া এনেকুৱা বহুতৰ হয় যে লোকক দেখা দেখি তেওঁলোকে পঢ়িবলৈ বহে বহুতে হয়তো ৰাতি তাৰ লগৰজনে ৰাতি দুটালৈকে পঢ়িছে যা মই দুটালৈকে ৰাতিলৈকে পঢ়ি দিলো সেই ৰাতিলৈকে দুটালৈকে পঢ়িলে হয় পঢ়া টেবুলত বহি আছে কিন্তু ৰাত টোপনি ধৰিছে মন বহা নাই হা তোমাৰ কাৰণে হয়তো তোমাৰ ৰাতিপুৱাটো বেষ্ট হ'ব পাৰে বহুতে হয়তো ৰাতিপুৱা বেলেগক চাই পেলাই যে ৰাতিপুৱা 4টা বজাত উঠিব পাৰে মই 4টা বজাত উঠিলো কিন্তু ৰাতিপুৱা 4টা বজাত উঠাৰ লগে লগে টোপনি ধৰি আছে তো বস্তুটো তোমালোকে কি কৰিব লাগিব ৰাতি পঢ়িবা নে দিনত পঢ়িবা তোমালোকে দুদিনে ট্ৰাই কৰি চোৱা প্ৰথমতে দিন ৰাতি তোমালোকে ট্ৰাই কৰি চোৱা যে মই ৰাতি এইখিনি বেলেগে পঢ়িব পাৰিলো নে মোৰ ৰাতি টোপনি ধৰিলে যদি ৰাতি তুমি পঢ়িব পাৰিছা তোমাৰ কাৰণে হেতুৱে বেষ্ট আৰু যদি ৰাতিপুৱা তোমালোকে ট্ৰাই কৰি চাবা যে 4টা বজাত উঠি পেলাই তোমালোকে বা 3টা বজাত যি কোনো আৰু যদি ৰাতি সোনকালে উঠি যোৱা ৰাতিপুৱা যেতিকা 2টা বজাত উঠা তোমালোকৰ কথা তো ৰাতিপুৱা সোনকালে উঠি পেলাই তোমালোকে ট্ৰাই কৰি চাবা যে পঢ়িব পাৰিছা নাই নে টোপনি ধৰিছে তো সেই মতে তোমালোকে টাইমটো সেটআপ কৰিব লাগিব বা আৰু এটা বেষ্ট ট্ৰিক্সটো হৈছে যে তোমালোকে যদি এটা টাইমিং মিলাই লোৱা যে মই 6 ঘন্টা শুম 6 ঘন্টা শুম ৰাতি মই যদি সোনকালে শুই যাও ৰাতিপুৱা সোনকালে উঠিম ৰাতি যদি দেৰিলৈকে পঢ়ো ৰাতিপুৱা দেৰিকে উঠিম তো এতিয়া এনেকুৱা হ'ব পাৰে শিডিউলটো এনেকুৱা হ'ব পাৰে কোনোবা এদিন এখন হয়তো ৰাতি পঢ়িব বহিছা টোপনি ধৰি আছে তো টোপনি ধৰি আছে কিন্তু তোমালোকে ভাবি ৰাখিছা মই ৰাতি দুটালৈকে পঢ়িম এনে বহি টাইম বিলাক পাস কৰি আছা কিন্তু পঢ়া একো হোৱা নাই তেনে অৱস্থাত তোমালোকে কি কৰিব পাৰা শুই দিব পাৰা বুলি ৰাতি মোৰ 10টা বজাতে শুই দিছো ৰাতিপুৱা সোনকালে মই 4টা বজাত উঠি গৈছো তো তেনেকে তোমালোকে শুৱাৰ টাইমটো মিলাই লোৱা যে মই 6 ঘন্টা শুম ৰাতি হয়তো দেৰিকে পঢ়িম আৰু ৰাতিপুৱা সোনকালে উঠিম তো সেইটো টাইম মিলাই ললে তোমালোকৰ বেছি ভাল হয় আৰু যদি আটাইতকৈ ভাল হেৰিটো হয় কি হয় ৰাতিপুৱা উঠাৰ ক্ষেত্ৰত কি হয় আমাৰ এটা প্ৰবলেম হয় কি ৰাতিপুৱা উঠিব নোৱাৰো হয়নে ৰাতিপুৱা আমি উঠিব নোৱাৰো সেইটো কাৰণে প্ৰবলেম হয় তেনে ক্ষেত্ৰত কিন্তু ৰাতি পঢ়াটো বেছি ভাল হয় যদি তোমালোকৰ ৰাতিপুৱা পঢ়াত উঠিবলৈ দিগদাৰ লাগে ৰাতি পঢ়াটো বেছি ভাল হয় এতিয়া ৰাতি বেছি দেৰিলৈকে পঢ়িলে কিন্তু তোমালোকে পানী বেছিকৈ খাব লাগিব ধৰা অলপ ব্ল্যাক টি খাব পাৰা বা ধৰা কিবা এটা ৰাখি দিলা সুৱাবলৈ বুট হ'ব পাৰে বা বাদাম হ'ব পাৰে কেবুল 100 মান খাই দিবা অলপ খাব পাৰা তো তেনেদৰে যদি তোমালোকে ষ্টাডি কৰি গৈ থাকা তোমালোকৰ কিন্তু মানে কমপ্লিট হৈ যাব ৰাতি পঢ়াৰ সময়ত তোমালোকে যদি ধৰা এনেকুৱা বৰিং সাবজেক্ট লৈ ললা তেতিয়াতো টোপনি ধৰিবই ৰাতি যদি দেৰিলৈকে পঢ়িব আছে তোমালোকে কি কৰিব পাৰা ম্যাথছ কৰিলা ইংলিশ গ্ৰামাৰ কৰিলা বা টেষ্ট পেপাৰ সলভ কৰিলা বা প্ৰিভিয়াস ইয়াৰ সলভ কৰিলা তো সেইখিনি কাম কেতিয়া ৰাখিবা ৰাতি কৰিবা যাতে তোমালোকৰ মাইন্ডটো এক্টিভলি কাম কৰি থাকে কাৰণ যদি ৰাতি বৰিং সাবজেক্টবিলাক পঢ়ি থাকিলা টোপনি একদম ধৰাটো স্বাভাৱিক এতিয়া ৰাতি পঢ়াৰ আগত বহুতো ছাত্ৰ ছাত্ৰীয়ে দেখা যায় যে তেওঁলোকে সন্ধিয়া সময়ত হয়তো আধা ঘণ্টা বা 1 ঘণ্টা শুই লয় সন্ধিয়া সময়ত তোমাৰ এডু কৰিব পাৰা তোমালোকে যে সন্ধিয়া সময়ত মই 1 ঘণ্টা মান শুই ললো তাৰ পিছত মই কি কৰিলো ৰাতি দেৰিলৈকে পঢ়িলো হেতু তোমালোকে কৰিব পাৰা কাৰণ তেতিয়া কি হ'ব 1 ঘণ্টা মান শুই লোৱাৰ লগে লগে কি হ'ব তোমালোকৰ এটা ৰিফ্ৰেশমেন্ট আহি যাব আৰু তাৰ ফলত তোমালোকে ৰাতি বেছি দেৰিলৈকে পঢ়িব পাৰিবা এতিয়া ৰাতি বেছি দেৰিলৈকে পঢ়া মানে হেতু নহয় যে মই 2টা মানে 3টা 4টা 5টা লৈকে পঢ়িলো তেনেকুৱা নহয় এটা টাইম লিমিট ৰাখিবা যে মই ৰাতি 1টা লৈকে পঢ়িম বা 2টা লৈকে পঢ়িম তাতকে বেছি নিদিবা 2টাৰ পিছত যাতে তোমালোকে নপঢ়া হেতু মই এডভাইস কৰিম কাৰণ তাৰ পিছত কেতিয়াবা কি হয় 2টাৰ পিছত খুলিও আমাৰ কি হয় মাইন্ডটো আৰু মানে আমাৰ টোপনি নাহে এটা সময়ৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পিছত খুলেও কিন্তু আমাৰ টোপনি নাহে যাৰ ফলত আমাৰ কি হয় গোটে ৰাতি আমি তেনেকৈ থাকিবলগীয়া হয় নুখুৱাকে থাকিবলগীয়া হয় পিছদিনাখন আমি পঢ়িব নোৱাৰো তেতিয়া তো গতিকে এটা টাইম সেট কৰি ৰাখিবা যে মই কি কৰিম ৰাতি 1টা লৈকে বা 2টা লৈকে পঢ়িম সেইটো টাইমত বেছি কৰিব নালাগে আৰু বেষ্ট টাইম যদি আমি কওঁ যে ৰাতি 12টা লৈকে পঢ়িলো ৰাতিপুৱা 6টা বজাত উঠিলো সেইটো এটা বেষ্ট টাইম হ'ব পাৰে বেছি ৰাতি নহল বেছি সোনকালো নহল তো সেইটো টাইম মতেও যাব পাৰা তো তোমালোকে ডিসিশনটো তোমালোকৰ ওপৰত যে ৰাতি সোনকালে শুবা নে দেৰিলৈকে শুবা
মানে ৰাতি দেৰিকৈ পঢ়িবা নে সোনকালে উঠি পেলাই পঢ়িবা, সেইটো ডিচিশ্যনটো তোমালোকৰ হাতত। কিন্তু কেইদিনমান এনেকুৱা নকৰিবা। পৰীক্ষাৰ আগৰ কথা যদি কওঁ, পৰীক্ষাৰ আগত কিন্তু তোমালোকে ৰাতি টোপনি বেছি ক্ষতি কৰিব নালাগে, বা ৰাতিপুৱা সোনকালে ইমান সোনকালে উঠি পঢ়িব নালাগে। এইকেইদিন যিকেইদিন আছে 2 মাহমান, সেই 2 মাহমান তোমালোকে এইটো ট্ৰাই কৰিব পাৰা, কিন্তু পৰীক্ষাৰ আগত ইমান মানে টোপনি ক্ষতি কৰি পেলাই পঢ়িব নালাগে। তো সেইটো তোমালোকৰ ওপৰত ডিচিশ্যন যে তোমালোকে কি কৰিবা। কেইদিনমান চোৱা, 2 দিনমান তোমালোকে ট্ৰাই কৰি চোৱা কোনটো বেষ্ট হয় তোমালোকৰ কাৰণে, সেইটো তোমালোকে চুজ কৰা। তো কমেণ্ট বক্সত লিখিব পাৰা যে তোমালোকৰ কোনটো কাৰণে মানে তোমালোকে কোনটো কৰি আছা, ৰাতি দেৰিলৈকে পঢ়ি আছা নে ৰাতিপুৱা সোনকালে উঠি আছা। তো আজি ভিডিঅ'তে শেষ কৰিলোঁ। কি পঢ়ছে ইনকেলাৰ। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ ওলাইছে তেওঁলোকৰ বাবে লৈ আহিছোঁ আমি এটা এপ, আৰু এপটোৰ নাম হৈছে ইউ কেন লাৰ্ণ। তো ইয়াতে তোমালোকে পাই যাবা ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ চেপ্টাৰ ৱাইজ মক টেষ্ট, ফুল মক টেষ্ট আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ মক টেষ্ট। তো ইয়াতে তোমালোকে মক টেষ্ট দিব পাৰিবা, আৰু ইয়াতে তোমালোকৰ লিডাৰ বোৰ্ড ছিষ্টেম থাকিব, য'ত তোমালোকে নিজৰ ৰেংকিংটো জানিব পাৰিবা গোটেই অসমৰ ভিতৰত। তো ইয়াতে গোটেই চেপ্টাৰ ৱাইজ MCQ আছে উইথ আনচাৰ্ছ, আৰু এইখিনি MCQ প্ৰস্তুত কৰোঁতে যোনখিনি নতুন পেটাৰ্ণ আমাৰ ছেবাৰ তৰফৰ পৰা দিয়া হ'ব, সেইখিনি পেটাৰ্ণ আমাৰ লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে, আৰু এনেধৰণৰ কুৱেশ্যন তোমালোকে এক্সামত দেখা পাবা। কৰিবলৈ তোমালোকে প্লে ষ্ট'ৰত যাবা, প্লে ষ্ট'ৰত গৈ তোমালোকে চাৰ্চ বাৰত গৈ তাত টাইপ কৰিবা ইউ কেন লাৰ্ণ। তো ইউ কেন লাৰ্ণ টাইপ কৰাৰ পিছতে তোমালোকে দেখিবা, তো ইয়াতে এনেধৰণে ইণ্টাৰফেচ আহিব। যোনটো প্ৰথম আছে সেইটো আমাৰ এপ হয়। তো ইয়াত থকা ইনষ্টল অপশ্যনটো ক্লিক কৰি তোমালোকে এপটো ইনষ্টল কৰি ল'বা। তো এপটো ডাউনলোড কৰাৰ পিছতে গেট ষ্টাৰ্ট ক্লিক কৰিবা। গেট ষ্টাৰ্ট ক্লিক কৰাৰ পিছতে তোমালোকৰ ফোন নম্বৰটো দিব। তো ফোন নম্বৰটো দিয়াৰ পিছত OTP এটা আহিব। তো OTP অহাৰ পিছত তোমালোকে ভেৰিফাই OTP কৰি ল'বা, আৰু তাৰপিছতে তোমালোকৰ নাম, ইমেইল এড্ৰেছটো দিলে দিব পাৰা। তো দিয়াৰ পিছতে তো তোমালোকে ক্লাছ 10ত যাব পাৰা। ক্লাছ 10ত যোৱাৰ পিছতে ছাবজেক্টবিলাক আহি যাব। তো ছাবজেক্টত ক্লিক কৰিলে চেপ্টাৰবিলাক আহি যাব। তো প্ৰত্যেকটা ছাবজেক্টৰ এটা চেপ্টাৰ আমি ফ্ৰী ৰাখিছোঁ মক টেষ্টৰ কাৰণে, তোমালোকৰ ডেমোৰ কাৰণে। তোমালোকে চাই পেলাই বাই কৰিব পাৰা। এটা বাই কৰিবলৈ তোমালোকে কি কৰিব লাগিব, তো বাই কৰিবলৈ তোমালোকে যিকোনো লক এটা চেপ্টাৰত ক্লিক কৰিলে হ'ল। এনেধৰণৰ ইণ্টাৰফেচ দেখা পাবা। তাৰপিছতে তোমালোকে যোনটো প্লেন ল'ব বিচাৰা, ক্লাছ 10ৰ হ'লে ওপৰটো ল'বা, ক্লাছ 9ৰ হ'লে তলটো ল'বা। তাৰপিছতে চেক আউটৰ অপশ্যন আহিব, প্ৰচেছটো পে'মেণ্ট কৰি দিবা। প্ৰচেছটো পে'মেণ্ট হৈ যদি ক্লাছ 10ৰ হোৱা, এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াত দেখিছা বিভিন্ন অপশ্যন আছে, গুগল পে', ফোনপে', পে'টিএম, গোটেইখিনি অপশ্যন আছে। তাত যোনটো অপশ্যন তোমালোকে চুজ কৰিলে হ'ল। মই গুগল পে'টো চুজ কৰিছোঁ। তো গুগল পে'টো চুজ কৰাৰ পিছতে এনেধৰণে চোৱা, এনেধৰণৰ ইণ্টাৰফেচ এটা আহিব, আৰু তোমালোকৰ দেখিছা। তো ইয়াৰ পিছতে এনেকৈ গুগল পে'ত ডাইৰেক্ট গুচি যাব। তো পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছতে তোমালোকে 5 ছেকেণ্ডমান ৰৈ দিবা। তাৰপিছতে তোমালোকে আকৌ যদি ৰিটাৰ্ণ এপটোত সোমোৱা, তেতিয়া তোমালোকে এপছটোত সোমালে গম পাবা যে গোটেইখিনি লকখিনি তোমালোকৰ খুলি গৈছে। এতিয়া তোমালোকে যিকোনো চেপ্টাৰ ভিজিট কৰিব পাৰিবা। তো এনেদৰে তোমালোকে এই কোৰ্চটো বাই কৰিব পাৰা।